হেল্ল' এভৰিৱান, মোৰ ঐনিটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি বনাব লৈছোঁ এটা নতুন ৰেচিপি, সেইটো হ'ল কঁঠালৰ মুচি। ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। তাৰ কাৰণে প্ৰথমে কঁঠালৰ মুচিখিনি সৰু সৰুকৈ কাটি টুকুৰা কৰি লৈছোঁ আৰু তাৰ পাছত চচপেন এটাত পানী দি পেলাই আৰু নিমখ অকণমান দি সেইখিনি উতলাহিব দিছোঁ। যেতিয়া সেইখিনি বইল হৈ গ'ল, তাৰ পাছত সেইখিনি বাতি এটাত ল'লোঁ আৰু তাত মই আদা, নহৰু, জলকীয়া পেষ্ট অকণমান সেইখিনি তাতে দি দিছোঁ। তাৰপাছত হালধি গুড়ি দিছোঁ আৰু লগতে নিমখ অকণমান দিছোঁ আৰু গৰম মছলা পাউডাৰ দিছোঁ। গোটেইখিনি একেলগে দি সেইখিনি মই ভালকৈ মিক্স কৰি লৈছোঁ আৰু অলপ সময় সেনেকৈ মেৰিনেট কৰি পেলাই মই সেইখিনি তেনেকৈ থৈ দিছোঁ। ইফালে মই কেৰাহী এটা গেছত পাতি দিলোঁ আৰু কেৰাহীটো যেতিয়া গৰম হ'ল তেতিয়া তাত মই মিঠাতেল দি দিলোঁ আৰু মিঠাতেলখিনি গৰম হোৱাত তাত মই পিঁয়াজ কাটি থৈ দিছিলোঁ। পিঁয়াজ অকণমান মই বেছিকৈ দিছোঁ কাৰণ আমি চিকেন বনালে যেনেকৈ পিঁয়াজ দিওঁ সেই হিচাপতে দিছোঁ পিঁয়াজখিনি দি সেইখিনি মই ভালকৈ ভাজি ল'লোঁ। অলপ সময় ভাজি ল'লোঁ পিঁয়াজখিনি আৰু পিঁয়াজখিনি যেতিয়া অলপ সময় ভাজা হৈ গ'ল তেতিয়া তাত মই তেজপাত দিলোঁ আৰু তেজপাতখিনি আৰু পিঁয়াজখিনি সেইখিনি অলপ দেৰি মই ভাজিলোঁ আৰু পিঁয়াজখিনি যেতিয়া গোল্ডেন ব্ৰাউন কালাৰৰ নিচিনা হ'ল তেতিয়া তাত মই আদা নহৰু পেষ্ট দি দিলোঁ। আদা নহৰু আৰু কেঁচা জলকীয়া যিখিনি মই আগতে পিচি থৈ দিছিলোঁ সেইখিনি পেষ্ট তাত দি দিলোঁ আৰু তাৰ পাছত তাত মই হালধি গুড়ি দিলোঁ। হালধি গুড়ি মই খুব বেছি দিয়া নাই, যিহেতু আগতে তাত হালধি গুড়ি দিয়াই আছিলে, সেইকাৰণে অকণমান কম পৰিমাণত দিছোঁ। খুব বেছি হ'লে গোন্ধাই, যিহেতু হালধি গুণটো মানে বেছি হ'লে গোন্ধাব, সেইকাৰণে মই কমকৈ দিছোঁ আৰু হালধি গুড়িখিনি দি সেইখিনিও অলপ সময় ভালকৈ ভাজি লওঁ। তাৰ পাছত সেইখিনি অকণমান ভাজা হোৱাৰ পাছত মই যিখিনি কঁঠাল বইল কৰি থৈছিলোঁ সেইখিনি তাত দি দিলোঁ। কঁঠালখিনি দি সেইখিনি মই ভালকৈ লৰাই মেলি দিলোঁ যাতে গোটেই মছলাখিনি কঁঠালখিনিৰ লগত মিক্স হৈ যায় আৰু সেই তেনেকৈ লৰাই মেলি দিয়াৰ পাছত মই বিলাহী দিলোঁ। তাত বিলাহী আপোনালোকে কাটিও দিব পাৰে, মই যিহেতু পিউৰি বনাই থৈ দিছিলোঁ সেইকাৰণে সেই পিউৰি তাত দি দিলোঁ। দি সেইখিনি ভালকৈ লৰাই মেলি দিলোঁ, দি ঢাকন মাৰি দিলোঁ। অলপ সময় ঢাকন দিয়াৰ পাছত মই সেইখিনি যেতিয়া অকণমান লাগাৰ নিচিনা হৈছে তাৰপিছতহে মই তাত নিমখ দিছোঁ। আগতে মই নিমখ দিয়া নাই কাৰণ মই অলৰেডি নিমখ যেতিয়া মেৰিনেট কৰিছিলোঁ তেতিয়া দিছোঁৱেই, সেইকাৰণে এতিয়া অলপমান নিমখ তাতে দিছোঁ। দি সেইখিনি ভালকৈ লৰাই মেলি তাত পানী দি দিলোঁ। পানী প্ৰথমতে মছলাখিনি পিছা যিখিনি পানী আছিলে সেইখিনি দিলোঁ আৰু তাৰপাছত এটা গ্লাছত অকণমান পানী লৈ সেইখিনি তাত দি দিলোঁ। দি সেইখিনি অলপ সময় উতল আহিবৰ কাৰণে ঢাকন মাৰি দিলোঁ। 2-3 মিনিট সেনেকৈ ঢাকন লগাই পেলাই দিয়াৰ পাছত মই যেতিয়া ঢাকনিখন গুচাই দিলোঁ তেতিয়া দেখিলোঁ তৰকাৰীখন ইতিমধ্যে উতল আহিছে আৰু কঁঠালখিনিও বৰ ধুনীয়াকৈ সিজি গৈছে। তাৰপাছত তাত মই ইলাইচি ডালচেনি মই পিচি থৈ দিছিলোঁ সেইখিনি তাত দি দিলোঁ। ইলাইচি ডালচেনি যিটো আমাৰ পিছাৰ পিছত যিটো গোন্ধ ওলায় সেইটোৱে তৰকাৰীখনৰ মানে সোৱাদটো আকৌ বঢ়াই দিয়ে। চ' মই সেনেকৈ দি ভাল পাওঁ আৰু অলপ সময় পিছত তেনেকৈ ঢাকন লগাই পেলাই 1 মিনিটমানৰ কাৰণে ঢাকন মাৰি দিয়াৰ পাছত মই গেছটো অফ কৰি দিলোঁ। মোৰ তৰকাৰীখন ৰেডি হৈ গ'ল। আপোনালোকে কেনেকৈ বনাই জনাবচোন আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ পেজখন ফ'ল' কৰি দিব। এতিয়ালৈ আহিছোঁ দেই, বাই বাই।